আজি বোলে হেতু ক্ৰিসমাস নে ক্ৰিসমাস জানো আমিতো আগতে বৰদিন বুলিয়ে কৈছিলো আজিকালিহে হেবিলাক ওলাইছে ইংলিছ শব্দবিলাকে বাৰু যিয়ে নহওক একেবাৰে আইসমেন এটা লগাই দিছো ওপৰৰ পৰা একেবাৰে সেন্টা ক্লজ দাদা গলে আমাক একেবাৰে গিফ্ট দলিয়াই দিব লাগিব আৰু কিবা বোলে সেই ক্ৰিসমাস ট্ৰি যিবা থাকিলেহে গিফ্ট দিয়ে বোলে বাদে ক্ৰিসমাস ট্ৰি একদম গুলনেমুজবা আছে নহয় গুলনেমুজবা লগাই দিমহি একদম একেবাৰে গুলনেমুজবাকে ডেকৰেট কৰি দিব লাগিব ওই পাপ্পা কি পারি হেতু একেবারে বরফ নহয় এটো আইসম্যান ওই আইসম্যানে বরফ হয় কিন্তু সেই পুরা বস্তু নহয় ওই আজি বৰদিন নহয় বৰদিন হেতু কাৰণে আমাৰ নিচিনা কমা এটা আহি পিনে ইয়াতে তোমাৰ গিফ্ট দি যাব হেতু কাৰণে মই লগাই থৈছো তোৰ কাৰণে গিফ্ট এটাকে ল'বলে ওই এইটো কাৰ্টুন হে মই আমাৰ স্কুলত কৈ থকা দেখিছিলো নহয় আজি বোলে কিবা এই সান্তা ক্লজ আহি সবকে গিফ্ট দিবহি মোকোলাকে গিফ্ট ছোৱালী ক'ত শুনিলিও সেইবিলাক কথা মানে আমাৰ স্কুলত যে ল'ৰা ছোৱালীবিলাকে কৈ আছিলে আকৌ এই কিবা যদি ডাঙৰ ডাঙৰ গছ পুলি ৰুই ডেকৰেশ্যন কৰি দিয়ে তেনেহ'লে একেবাৰে বোলে ওপৰৰ পৰা বুঢ়া মানুহ এটা নামি পেলাই আমাৰ সকলোকে গিফ্ট দি থৈ যায় সেই ককাজনে সকলোকে গিফ্ট নিদিয়ে নহয় যোনবিলাক ধনী ধনী মানুহ সিহঁতকে গিফ্ট দিয়ে নহয় সকলোকে দিব যদি সকলোৱে ভালদৰে ডেকৰেশ্যন কৰে মোকো লাগে মই ডেকৰেশ্যন কৰিম আৰু মই গিফ্ট ল'ম ছোৱালী হ'ব পিছে ডেকৰেশ্যনৰ কিমান পইচা মান খৰচ হয় আইতা মানে গছজোপা 300 মান পৰিব আৰু লগা নাট চাট যদি আনিম বুলি ভাবো তেনেহ'লে 200-500 মানত হৈ যাব ছোৱালী তই মুঠতে আমাৰ এই ঘৰৰ অৱস্থাটো চাই লৈচোন এইকিনে ধান মাৰি ডেইলি 300-300কে পাইছো তাকো আজিৰ পৰা দুদিনমানৰ পৰা একদম কোনো ধান মাৰি মতাই নাই সেই তাতে যে তোক মই দিয়ে দিওঁ সেই 400-500 টকা তেনেহ'লে বাৰু ঘৰখন কেনেকে চলিব তই কচোন ছোৱালী সেই সৰু ল'ৰাকেইটা আমনি কৰিছে ইয়ালৈ তেতিয়া দেখিবলৈ ভাল তইনো কি সেইবিলাক বুজি নোপোৱাছিলে চেণ্টা ক্লজে গিফ্ট দিব বুলি ঘৰতে ইমান ডেকৰেশ্যন কৰি আছো মাৰকতো কেনেবাকে এইদৰে কামত সহায় কৰি নিদিয় কেতিয়াও আজি একেবাৰে সেই বুঢ়াটো আহিব বুলি শুনিছ নহয় একেবাৰে পুৰা ডেকৰেশ্যন কৰি দেখুৱাইছ মা সেই বুলি নহয় একেবাৰে গিফ্ট দিবহি নহয় সেইটো কাৰণেহে মই এইবিলাক ডেকৰেশ্যন কৰিছো খালি তোৰ কাইলৈ পৰহিলে বেয়া হ'ব দিয়ানে তই বাৰু এতিয়া এইবিলাক সৰু সৰু ল'ৰা ছোৱালীয়ে কাম কৰিলে হ'বনে বাৰু তই নিজে কচোন তই যদি কেনেবাকৈ শাহুৱে সংসাৰ এইবিলাক কৰ তেনেহ'লে তোৰ পাগলী বুলি একেবাৰে টেষ্টত থৈ আহিবগে এইবিলাক বাদ দে মা তোমালোকে সেইবিলাক বুজি নোপোৱা চেণ্টা ক্লজ আহে আৰু মোৰ সেইবাৰো আহিছিলে সেইবাৰ ইমান ধুনীয়াকৈ ডেকৰেশ্যন কৰি থৈছিলো আৰু তেতিয়া চেণ্টা ক্লজ আহি মোক গিফ্ট দিছিল তোমালোকে এইবিলাক কথা কৈ থাকিবা যোৱাচোন ইয়াৰ পৰা মোক ভালদৰে ডেকৰেশ্যনটো কৰিব দিয়া এইজনীক আৰু আজিকালি কথা বুজা লাভ নাই যিমানে ডাঙৰ হৈছে তাত গদ্দালি হৈ গৈ আছে এইজনীটো ডাঙৰ বুলি ক'ব নোৱাৰি এইজনীটো ডাঙৰ শিকুৱাই হৈ আছে এইবিলাক সৰু সৰু ল'ৰা ছোৱালীয়ে কামত কৰি আছে মাক সময় কামত সহায় কৰি দিওঁ সেয়া হ'লে নাই মাহঁতে বাৰু দেই এইবিলাক মাহঁতে আধুনিক যুগত আহে নাজানে আধুনিক যুগত যে এইবিলাক আহে আৰু যদিহে মই কেনেকৈ ডেকৰেশ্যন কৰি থওঁ সেই কোনোবা চেণ্টা ক্লজ আহিলে কোনোবা ল'ৰা আহিলে নিশ্চয় চাব মোক গিফ্ট মনে নাথাকা তুমি এতিয়া মই একোটা বস্তু কিনি নিদিয়া এইখিনি এইবাৰ ক্ৰিছমাছটো আহিছে মই ধুনীয়া গছ পুলি এটা ৰুম বুলি ভাবিছো কিন্তু তুমি সেইটো কৰিব নিদিয়া হ'ব যোৱা আজি পৰা তোমাক মই নেমাতো কি হলো খুইদো ইমান যে হুলস্থুল আৰু তাই যে ইমান খং কি কবা আৰু বাপা একেবাৰে 300 টকা এটা মই পাইছিলোহে তাই বা বোলে তাই 500 টকা এটা লাগে কিবা বোলে ডেকৰেশ্যন কৰিব কেলে বাৰু কৰিব কিবা চেণ্টা নে ফেণ্টা আহিব একেবাৰে সি বোলে সিহঁতক গিফ্ট দি থৈ যাব আৰু গিফ্ট তেতিয়াহে দিব যেতিয়া ঘৰৰ ডেকৰেশ্যন কৰিব আমাৰ কোনো সেইবিলাক ক'তনো ভাগ্য কিন্তু এইজনীয়ে ক'ত বুজি পাব তাইক বোলে এনেকুৱা ডেকৰেশ্যন কৰিব লাগে এতিয়া বাৰু মই ক'ৰ পৰা দিমেই সেইটো কথা নেকি তেনেহ'লে গৈ আপুনি কৈ দিয়ক তাইকে আজি ইয়াতে চেণ্টা ক্লজ আহিব কিন্তু আপোনালোকে ঘৰখন ডেকৰেশ্যন কৰিব নালাগে তাইক এইদৰে দি থৈ যাবহি সঁচাই ছোৱালী তই এইবিলাক কি কৰি আছ মাহী ডেকৰেশ্যন কৰি আছো বা চেণ্টা ক্লজৰ কাৰণে আপুনি কি দেখা নাই নেকি এনেকে চেণ্টা ক্লজলে সৰু সৰু ল'ৰা ছোৱালীবোৰে গিফ্টৰ লোভতে এনেকে ডেকৰেশ্যন কৰা দেখিছো কিন্তু বুঢ়ীয়ে কৰা দেখা নাই নহয় এতিয়া তোৰ বয়স হৈছে ল'ৰা পটোৱা তই এতিয়া বাৰু এইবিলাক কৰি থাকিলে হ'বনে হ'ব মাহী হ'ব দিয়া নেকি ভাইটি ৰখিবা তেন্তে মই কওঁগে তাইকে আজিকালি ল'ৰাবোৰক একেবাৰে মোবাইলতে মাথা খাই দিলে মোবাইলত দেখি এইবিলাক কৈছে
যাওঁ এতিয়া চেণ্টা আহিব বুলি ক'লোহে কিন্তু এতিয়া চেণ্টা ক'ৰ পৰা আনিম জানো